এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে দিন দুপৰতে এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। স্মাৰ্ট গুৱাহাটী আৰক্ষীৰ স্বৰূপডঙাই গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দিন দুপৰতে ডকাইতি আহি 5 ব্যৱসায়ীক লুটি লৈ গ'ল আৰু আৰক্ষীয়ে কোনো ভোকে নাপালে। এক প্ৰকাৰ এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে মহানগৰীৰ ৰাইজে আৰু গুৱাহাটী মহানগৰীত দিন দুপৰতে সংঘটিত হৈছে এই ডকাইতি কাণ্ড। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত 5জনীয়া ব্যৱসায়ীৰ দলক লুটপাট চলালে এই ডকাইতৰ দলটোৱে। সেনাৰ পোছাকত আহিছিল ডকাইতৰ দলটো আৰু নিজকে সেনাৰ বুলি পৰিচয় দি লুটপাট চলালে এই ডকাইতৰ দলটোৱে আৰু লুটি নিলে বৃহৎ পৰিমাণৰ টকা 22,85,000 টকা 5 ব্যৱসায়ীৰ পৰা লুটি নিলে ডকাইতৰ দলটোৱে। সেনাৰ পোছাকত অহা ডকাইতৰ দলটোৱে লুটি নিলে 22,85,000 টকা আৰু মহানগৰীত দিন দুপৰতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। হোটেল ৰেডিসন ব্লুৰ সন্মুখত সংঘটিত হ'ল এই ডকাইতি কাণ্ড। হোটেল ৰেডিসন ব্লুৰ সন্মুখ পাওঁতেই এই ব্যৱসায়ীৰ দলটোৰ পৰা লুটপাট চলালে সেনাৰ পোছাকত অহা ডকাইতৰ দলটোৱে আৰু ডকাইতৰ দলটোৱে লুটি নিলে 21,85,000 টকা। 5 ব্যৱসায়ীৰ পৰা 5টা মোবাইল ফোনো লুটি লৈ যায় ডকাইতৰ দলটোৱে আৰু মেঘালয়ৰ পৰা আহিছিল এই ব্যৱসায়ীৰ দলটো। তেওঁলোক মেঘালয়ৰ পৰা বাইহাটা চাৰিআলিলৈ গৈ আছিল আৰু মেঘালয়ত এখন এস্কেভেটৰ তেওঁলোকে বিক্ৰী কৰিছিল আৰু এস্কেভেটৰ বিক্ৰী কৰি এই বৃহৎ পৰিমাণৰ ধন লৈ তেওঁলোক আহি আছিল আৰু ধন লৈ আহোঁতে বৰা গাঁৱৰ যি উৰণ সেতু আছে সেই বৰা গাঁৱৰ উৰণ সেতুৰ পৰাই তেওঁলোকক অনুসৰণ কৰিছিল এই ডকাইতৰ দলটোৱে আৰু এখন বগা ৰঙৰ বলেৰো বাহনত আহিছিল ডকাইতৰ দলটো। তেওঁলোকে নিজৰ সেনাৰ পোছাকত আহিছিল, এখন বলেৰো বাহনত আহিছিল, বগা ৰঙৰ সেই বলেৰো বাহনখনত আহিছিল আৰু আহি তেওঁলোকে এনেদৰে এই 5জনীয়া ব্যৱসায়ীৰ দলটোক লুটপাট চলালে। 5জন ব্যৱসায়ীয়ে এখন এস্কেভেটৰ মেঘালয়ত বিক্ৰী কৰিছিল আৰু মেঘালয়ত এস্কেভেটৰ বিক্ৰী কৰি পোৱা বৃহৎ পৰিমাণৰ ধন তেওঁলোকে লৈ আহিছিল। প্ৰায় 21,85,000 টকা তেওঁলোকে লগত লৈ আহিছিল আৰু হয়তো সেই কথা পূৰ্বেই গম পাইছিল এই ডকাইতৰ দলটোৱে যে এইসকল ব্যৱসায়ীয়ে এটা বৃহৎ পৰিমাণৰ ধন লৈ তেওঁলোক আহি আছে আৰু তেনে খবৰৰ ভিত্তিতে হয়তো এই ডকাইতৰ দলটোৱে জাল পেলাইছিল আৰু বৰা গাঁৱৰ পৰা তেওঁলোকক অনুসৰণ কৰিছিল ডকাইতৰ দলটোৱে আৰু হোটেল ৰেডিসন ব্লুৰ সন্মুখ পাওঁতে এই ডকাইতৰ দলটোৱে চলালে লুটপাট আৰু ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা যিখন বলেৰো বাহন আছে সেই বলেৰো বাহনখনৰ নম্বৰো এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে AS01AV1036। মই ডকাইতৰ বাহনখনৰ নাম্বাৰটো পুনৰবাৰ ক'ব খুজিছোঁ AS01AV0136। এই যিখন বলেৰো বাহন বগা ৰঙৰ বলেৰো বাহন, এই বলেৰো বাহনখনতে ডকাইতৰ দলটো আহিছিল আৰু বাহনখনৰ সন্মুখত আছিল সেনাৰ টুপিও। সেনাৰ পোছাক পিন্ধি আহিছিল ডকাইতকেইটাই, সেনাৰ টুপিও বাহনখনৰ সন্মুখত ৰাখি থৈছিল আৰু ব্যৱসায়ী কেইজনক জালুকবাৰী থানালৈ যাবলৈ কৈছিল ডকাইতৰ দলটোৱে আৰু জালুকবাৰী থানালৈ যাবলৈ কৈ তেওঁলোকে এনেদৰে টকা লৈ উধাও হ'ল। এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড যি গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনীত থাকে আৰু আজিৰে পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে। তাৰ বাবেও দেখা গৈছে গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰক্ষীয়ে আৰু আৰক্ষীৰ সেই নিৰাপত্তা বেহু ফালি গুৱাহাটী আৰক্ষীক মহানগৰ আৰক্ষীক ভেঙুচালি কৰি ডকাইতে দিন দুপৰতে এনেদৰে লুণ্ঠন চলালে। বৃহৎ পৰিমাণৰ ধন মোবাইল লৈ উধাও হ'ল ডকাইতৰ দল। তেওঁলোকে তালাচী চলোৱাৰ অজুহাতত এই যি ব্যৱসায়ীৰ দল আছিল সেই ব্যৱসায়ী কেইজনৰ পৰা 21,85,000 টকা লুট কৰি তেওঁলোক সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক জালুকবাৰী থানালৈ আহিবলৈ বুলি কৈ তেওঁলোক পলায়ন কৰিলে সেই স্থানৰ পৰা। সেনাৰ পোছাকত যিহেতু আহিছিল এই যিসকল ব্যৱসায়ী আছিল তেওঁলোকেও প্ৰথম অৱস্থাত পতিয়ন গৈছিল সেনা বুলি, কিন্তু পাছতহে গম পালে এই ব্যৱসায়ীৰ দলটোৱে যে তেওঁলোকক ডকাইতে লুটি লৈ গুচি গ'ল। সমগ্ৰ তেওঁলোকে যি এস্কেভেটৰ বিক্ৰীত যি ধন আনিছিল সেই ধন লুটি লৈ গ'ল। মেঘালয়ৰ পৰা আহি আছিল ব্যৱসায়ী কেইজন, মেঘালয়ত এখন এস্কেভেটৰ বিক্ৰী কৰিছিল আৰু তাৰ পিছত সেই যি বৃহৎ পৰিমাণৰ ধন তেওঁলোকে লগত লৈ আহিছিল আৰু মেঘালয়ৰ পৰা বাইহাটা চাৰিআলিলৈ তেওঁলোক গৈ আছিল। গৈ থাকোঁতেই বাটত গুৱাহাটীৰ মাজমজিয়াত এনেদৰে লুণ্ঠন চলালে ডকাইতৰ দলটোৱে। আমাৰ ওচৰত কিছু দৃশ্যাংশ আহি পৰিছে, আমি সেই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক।
এই লোকগেইছনৰ পৰা এতিয়া ডকাইতৰ দলটোৱে এনেদৰে ধন লুণ্ঠন কৰি লৈ গৈছে আৰু তেওঁলোকে যথেষ্ট এতিয়া শংকিত হৈ পৰিছে সকলো লোক এই তেওঁলোকে এনেদৰে এই স্থানতে এই তেল ডিপুটোৰ ওচৰতে তালাচী কৰাৰ নামত সেনাৰ পোছাকত আহি লুণ্ঠন চলালে ডকাইতৰ দলটোৱে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে এনে ডকাইতি কাণ্ড গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হোৱাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে হোটেল ৰেডিসন ব্লুৰ সন্মুখতে এই ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু সেনাৰ পোছাক পিন্ধি অহা ডকাইতৰ দলে লুণ্ঠন চলালে আৰু লুণ্ঠন চলাই লৈ গ'ল এই ব্যৱসায়ীকেইজন এতিয়া সৰ্বশান্ত হৈছে তেওঁলোকৰ সমস্ত ধন লুণ্ঠন কৰি লৈ গ'ল আৰু তেওঁলোকৰ এতিয়া এক প্ৰকাৰ তেওঁলোক অসহায় হৈ পৰিছে গুৱাহাটী আৰক্ষীৰ কাষ চাপিছে এই ডকাইতৰ দলটোক কৰায়ত্ব কৰাৰ বাবে তেওঁলোক এতিয়া আৰক্ষীৰ কাষ চাপিছে যদিও এই মুহূৰ্তলৈকে ডকাইতৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই গুৱাহাটী মহানগৰীত তথাকথিত স্মাৰ্ট আৰক্ষীৰ যি নিৰাপত্তা বেষ্টনী সেই নিৰাপত্তা বেষ্টনীক ভেঙুচালি কৰি এনেদৰে এতিয়া দিন দুপৰতে ডকাইতি চলা কাৰ্যই কিন্তু সকলোকে আচৰিত কৰি তুলিছে কেইদিনমান পূৰ্বে নগাঁৱত এনেধৰণৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল ডাক্তৰ এগৰাকীৰ পত্নী ইতিমধ্যে ডকাইতৰ আক্ৰমণত কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল তাৰ পিছত দেখা গ'ল যে হাজোৰ ফালেও এনেধৰণৰ এটা চাঞ্চল্যকৰ ডকাইতি সংঘটিত হৈছে ৰাজ্যত যেন এতিয়া ডকাইতৰ সন্ত্ৰাস চলিছে আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা হয়তো ক'ৰবাত অসম আৰক্ষীৰ দুৰ্বলতাৰ বাবে এতিয়া এনেদৰে ডকাইতে দিন দুপৰতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে সাধাৰণ জনতা সৰ্বশ্ৰান্ত হৈছে আৰু আৰক্ষীয়ে কোনো ধৰণে জনতাক সুৰক্ষা দিবলৈ সক্ষম হোৱা নাই বৰষুণ গ'লে জাপি লোৱাৰ দৰে দুই এক ডকাইতক বিভিন্ন সময়ত কৰায়ত্ব কৰা হৈছে যদিও এনেধৰণৰ ডকাইতৰ উপদ্ৰৱ বৃদ্ধি পোৱাক লৈ এতিয়া শংকিত হৈ পৰিছে প্ৰতিজন জনতা আৰু এই আমাৰ হাতত কিছু মন্তব্য আছে কেনেদৰে এই ডকাইতি কাণ্ড সংঘটিত হৈছিল সেই মন্তব্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ যে কেনেদৰে এই ডকাইতি কাণ্ড সংঘটিত হৈছিল আমাৰ লগত পইচা আছিল 21,85,000 আমি আহি থাকোঁতে আপোনাৰ বৰগাঁও ব্ৰিজৰ পৰা বলেৰো এটা পিছা কৰিলে আমাক গাড়ীটোৰ নম্বৰ হ'ল AS01AB1036 সেইটো গাড়ী আহি কিনে ৰেডিসন ব্লুৰ ফ্ৰণ্টত মোক ব্ৰেক কৰিব ক'লে আমি 5জন আছিলোঁ গাড়ীত মোৰ মামা আছিল মোৰ লগত আহোঁতে সিহঁতে ব্ৰেক কৰিব দিলে মই ব্ৰেক নকৰিলোঁ তাৰপিছত সিহঁতে অলপ আহি কিনে তেল ডিপৰ ফ্ৰণ্টতে গাড়ীটো আগত পাতি দিলে পাতি দিয়াৰ পিছত সিহঁতে কৈছে গাড়ীত ড্ৰাগছ আছে সব গাড়ীটো সব মানুহকে নুমাই সব পকেটবিলাক চেক কৰিলে কৰি মোবাইলবিলাক লৈ ল'লে আমাৰ 5টা মোবাইল আছিল মোবাইলবিলাক লৈ ল'লে গাড়ীত চাবিটো লৈ ল'লে ক'লে মোক কৈছে তই ড্ৰাগছৰ ব্যৱহাৰ কৰ তই আগতে চিনি পাওঁ এনেকৈ ক'লে কৈ কেনে সিহঁতে কৈছে পইচা দে পইচাটো বেগটো লৈ ল'লে লৈ কেনে সিহঁতে কৈছে জালুকবাৰী পিএছলৈকে আহ আমাৰ অচি ছাৰ আহি আছে ইয়াৰ পৰা নিহিলিবি কিন্তু আমাক এনেকৈ কৈ থৈ গ'ল কৈ থৈ এতিয়ালৈকে আমি হিলা নাই আমি ইয়াতে আছোঁ এতিয়ালৈকে সিহঁতৰ আহি নাই সিহঁতৰ মানে ইয়াতে বগা টি চাৰ্ট পিন্ধি আছে সিহঁতৰ আৰ্মি ইয়াতে লগোৱা আছে প্লাছ সিহঁতৰ ব্লেক পেণ্ট আৰু আৰ্মিৰ জোতা পিন্ধি আছে গাড়ীটোৰ আগত আৰ্মিৰ কেপবিলাক থোৱা আছে বলেৰো আনিছে হয় AS01AB1036 এনেদৰে এতিয়া চাওক কিদৰে এইখন গুৱাহাটী মহানগৰীত সুৰক্ষিত জনতা কাৰণ আৰক্ষীয়ে গিজগিজাই আছে মই পূৰ্বে উল্লেখ কৰিছোঁ যে আজিৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছে তাৰ বাবে যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে মহানগৰীত আৰু তেনেধৰণৰ আৰক্ষীৰ যি কটকটীয়া মহানগৰ আৰক্ষীৰ কটকটীয়া যি নিৰাপত্তা বেষ্টনী আছিল সেয়া নিৰাপত্তা বেষ্টনীক ধুবাং কৰি এক প্ৰকাৰ এতিয়া ডকাইতে লুণ্ঠন চলালে এই ব্যৱসায়ীৰ দলটোক এই ব্যৱসায়ীসকলে মেঘালয়ত এখন এক্সকেভেটৰ বিক্ৰী কৰিছিল আৰু তাৰ পিছত তেওঁলোকে সেই এক্সকেভেটৰ বিক্ৰা যি ধন আছিল প্ৰায় 21,85,000 টকা সেই ধন লৈ তেওঁলোক বাইহাটা চাৰিআলি অভিমুখে ৰাওনা হৈছিল মেঘালয়ৰ পৰা তেওঁলোক বাইহাটা চাৰিআলি অভিমুখে গৈ আছিল আৰু তেনে সময়তে মহানগৰীৰ হোটেল ৰেডিসন ব্লুৰ সন্মুখত এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু এখন বগা ৰঙৰ বলেৰো বাহনত সেনাৰ পোছাকত আহিছিল ডকাইতৰ দলটো আৰু সেনাৰ পোছাকত আহি তালাচী চলোৱাৰ নামত এই ব্যৱসায়ীসকলৰ পৰা তেওঁলোক ধন লৈ উধাও হয় আৰু ব্যৱসায়ীসকলক তেওঁলোকে জালুকবাৰী থানালৈ যাবলৈ কৈছিল আৰু জালুকবাৰী থানালৈ যোৱাৰ পিছতহে তেওঁলোকে গম পালে যে ইয়া ডকাইতে তেওঁলোকক লুণ্ঠন চলালে আৰু AS01AB1036
1036 AS01AV 1036 নম্বৰৰ যিখন বগা ৰঙৰ বলেৰো গাড়ী সেইখনতে আহিছিল ডকাইতৰ দলটো আৰু সেই ডকাইতৰ দলটোৱে এনেদৰে 21,85,000 টকা লুণ্ঠন কৰি লৈ গ'ল যি সময়ত দেখা গৈছে যে ৰাজ্যত এতিয়া চৌদিশে এনেধৰণৰ ডকাইতৰ সন্ত্ৰাস এতিয়া দেখিবলৈ পোৱা গৈছে নগাঁৱত কিছুদিন পূৰ্বে তেনেদৰে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল চিকিৎসক দম্পতীক মাৰধৰ কৰি ডকাইতে লুটি লৈ গৈছিল ইতিমধ্যে কেইবাটাও প্ৰায় 7টাকৈ ডকাইত আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই যি ডকাইতৰ লোমহৰ্ষক আক্ৰমণ আছিল সেই আক্ৰমণত ইতিমধ্যে চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নীয়ে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে কিন্তু এটা প্ৰশ্ন হৈছে যে এই যি ধৰণে ডকাইতৰ ঘটনা বৃদ্ধি পাইছে ডকাইতক কৰায়ত্ব কৰিলে এই ধৰণৰ ঘটনা ৰোধ কৰা সম্ভৱ হ'ব জানো এনে ধৰণৰ যিসমূহ অপৰাধমূলক কামত জড়িত থকা অপৰাধী আছে সেইসকলক পুলিয়ে পোখাই উঘালি পেলোৱাৰ ক্ষেত্ৰত এতিয়া আৰক্ষীয়ে কেনে ধৰণৰ কঠোৰ ব্যৱস্থা ল'ব গুৱাহাটীতে যদি এনে ধৰণে দিন দুপৰতে ডকাইতি সংঘটিত হ'বলৈ লয় তেতিয়াহ'লে জনসাধাৰণে ক'ত সুৰক্ষিত অনুভৱ কৰিব যেহেতু গুৱাহাটী যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰি থকা হৈছে দুখনকৈ আৰক্ষী থানাৰ মাজত দিন দুপৰতে ৰাষ্ট্ৰীয় ঘাইপথত এই ডকাইতি কাণ্ড সংঘটিত হৈছে ইয়াৰ পিছত আৰু জনসাধাৰণে কাৰ মুখলৈ বাট চাব এই কথাটোৱে হৈ পৰিছে অতি পৰিতাপৰ বিষয় গুৱাহাটী মহানগৰী আৰক্ষীৰ স্বৰূপ উদঙাই দিছে এই ঘটনাই যিদৰে ইটোৰ পিছত সিটো গুৱাহাটী মহানগৰীত চেইন স্নেচিঙকে ধৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এনে ধৰণৰ ঘটনা সংঘটিত হ'লে দুই এদিনলৈ আৰক্ষীয়ে যথেষ্ট তালাচিকে হওক বা অভিযান চলোৱা দেখা যায় তাৰ পিছত লাহে লাহে আকৌ আৰক্ষীয়ে ঢিলাই দিয়ে তাৰ ফলত এনে ধৰণে অপৰাধীয়ে সুযোগ লৈ সাধাৰণ জনতাক লুণ্ঠন চলাই সাধাৰণ জনতাক লুটপাট চলাই সহজেই বতাহৰ লগত মিলি যাবলৈ সক্ষম হৈছে এইবাৰো এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত 21,85,000 টকা দিন দুপৰতে লুট কৰি বতাহৰ লগত মিলি গ'ল ডকাইতৰ দল এই পৰ্যন্ত ডকাইতৰ দলৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী ইতিমধ্যে ভুক্তভোগী ব্যৱসায়ীকেইজন আৰক্ষীৰ কাষ চাপিছে আৰু তেওঁলোকে মই কৈছোঁৱেই যে হোটেল ৰেডিচন ব্লুৰ কাষ পাওঁতে তেওঁলোকক এনেধৰণে ডকাইতি কৰিলে আৰু বৰাগাঁৱৰ যি উৰণ সেতু আছিল ব্যৱসায়ীকেইজনে মন্তব্য কৰা মতে বৰাগাঁৱৰ উৰণ সেতুৰ পৰাই তেওঁলোকক অনুসৰণ কৰিছিল এই ডকাইতৰ দলটোৱে আৰু বৰাগাঁৱৰ পৰা অনুসৰণ কৰি হোটেল ৰেডিচন ব্লুৰ সন্মুখত তেওঁলোকক তালাচি চলোৱাৰ নামত ডকাইতি কৰি এই বৃহৎ পৰিমাণৰ ধন আৰু ব্যৱসায়ীকেইজনৰ মোবাইল ফোন লৈ উধাও হ'ল ডকাইতৰ দলটো এতিয়া আৰক্ষীয়ে ডকাইতৰ দলটো কিমান সহজে সংসূত্ৰ উলিয়াব পাৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কিন্তু আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীতে যদি দিন দুপৰতে এনে ধৰণৰ ডকাইতৰ অতপালি হয় ডকাইতে দিন দুপৰতে এনে সন্ত্ৰাসৰ সৃষ্টি কৰিলে সাধাৰণ জনতাই কি কৰিব সেইটোৱে হৈ পৰিছে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন মই মৃদু পৱনে বিদায় লৈছোঁ ধন্যবাদ জনাইছোঁ